চৰাইদেউৰ সোণাৰী ৰাজীৱ ভৱনত শনিবাৰে উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ অধীনত 93 নং সোণাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বুথ লেভেল এজেণ্ট আৰু বুথ সভাপতিসকলৰ প্ৰশিক্ষণ শিবিৰ আৰু বুথ সন্মিলন চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকী পৌৰোহিত্যত দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত হয়। সমষ্টিৰ অধীনৰ BLA আৰু বুথ সভাপতিসকলৰ নাম পঞ্জীয়ন কৰা হয়। উক্ত সন্মিলনত APCCৰ সভাপতি ভূপেন কুমাৰ বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাধাৰণ সম্পাদক ক্ৰমে সুৰুজ দিহিঙীয়া, প্ৰাঞ্জল সিং ঘাটোৱাৰ, পৰ্যবেক্ষক উৎপল গগৈ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল আৰু NSUI আৰু দলৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰিছোঁ। যোৰহাটত এতিয়ালৈকে মই জনামতে 4গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে। 5গৰাকী প্ৰাৰ্থী, মই 5গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে। আমি এতিয়া জিলাবিলাকলৈ আৰু ব্লকবিলাকলৈ এই প্ৰাৰ্থীসকলৰ নাম বায়'ডাটা পঠাই দিম। প্ৰথমতে আমাৰ প্ৰত্যেকখন জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছে কাৰ্যনিৰ্বাহক সভা পাতি তেখেতসকলে মতামত দিব আৰু ব্লক আৰু জিলাবিলাকে মতামত দিয়াৰ পিছত আমি প্ৰদেশ কংগ্ৰেছত আমাৰ যি কমিটি আছে সেই কমিটিয়ে বহি আমি অসমতে চূড়ান্ত কৰিব নোৱাৰোঁ, আমি সেইখিনি 3জনীয়া পেনেল কৰি পেলাই আমি AICCৰ স্কেনিং কমিটিলৈ পঠাম আৰু আমি আশা কৰিছোঁ যে বিহুৰ ঠিক পিছতে আমি প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰিম। তেখেতেতো MP ইলেকশ্যন যে খেলিব সেইটো 100% নিশ্চিত। এতিয়া যিহেতু 3টা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছে আৰু তেখেত পাৰ্লিমেণ্ট চলি থকাৰ কাৰণে অসমলৈ অহা নাই, আহিলে নিশ্চয় মোক লগ পাব আৰু তেতিয়া মই তেখেতৰ কি ভাবি আছে সেই কথাখিনি পাতি আপোনালোকক জনাম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।